নিশেষ হোৱাৰ পথত দৰঙৰ এটি দুৰ্ভগীয়া পৰিয়াল। মৃত্যু ঘটিছে পৰিয়ালটোৰ ইজনৰ পিছত সিজনকৈ সদস্যৰ। এজনৰ পাছত আনজনৰ মৃত্যুত জুৰুলা হৈছে পৰিয়ালটো। দৰঙৰ চৌধুৰীপাৰাত ঘৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ। পৰিয়ালটোত আছিল 5জন সদস্য। পৰিয়ালটোৰ মূল ব্যক্তি মণিৰাম বৰুৱাৰ পত্নীৰ সৈতে দুগৰাকী জীয়ৰী আৰু এটি পুত্ৰ সন্তানৰ সৈতে আছিল এখন সুখৰ সংসাৰ। কিন্তু নিয়তিৰ কি পৰিহাস, এজন এজনকৈ নোহোৱা হৈ গৈছে পৰিয়ালটোৰ সদস্য। 3 সন্তান সৰু হৈ থকাৰ সময়তেই মৃত্যু ঘটে মণিৰাম বৰুৱাৰ পত্নীৰ। পত্নী তথা মাতৃগৰাকীৰ মৃত্যুৰ পাছত ভাগি পৰে পৰিয়ালটি। কিন্তু এবছৰ পূৰ্বে ডাঙৰ জীয়ৰীও বিদায় লয় এই পৃথিৱীৰ পৰা। সৰু জীয়ৰীৰ সৈতে দুখত জৰ্জৰিত মণিৰাম বৰুৱাৰ ভৰসা হৈ ৰ'ল একমাত্ৰ পুত্ৰ সন্তানটি। কিন্তু নিয়তিয়ে এৰি নিদিলে ইমানতে। 6 মাহ পূৰ্বে নিয়তিয়ে কাঢ়ি নিলে একমাত্ৰ পুত্ৰ সন্তানক। মই 4 বছৰ থাকোঁতে মোৰ মা ঢুকাইছে। তাৰপিছত মই ক্লাছ 10 থাকোঁতে মোৰ বা ঢুকাল আৰু 6 মাহ আগত দাদা ঢুকাইছে। এতিয়া অকল পৰিয়াল আমি দেউতা আৰু মই আছোঁ। পৰিয়ালটিৰ শেষ সদস্য দুজনক দুখে লগ এৰা নাই এতিয়াও। পৰিয়ালটোৰ সৰু জীয়ৰী তৰালী বৰুৱা আক্ৰান্ত হৈছে বৃক্ক ৰোগত। দৰঙৰ দেওমৰ্দৈ মহাবিদ্যালয়ৰ স্নাতক 6ষ্ঠ ষান্মাসিকৰ ছাত্ৰী তৰালীয়ে অধ্যয়নৰ সমান্তৰালকৈ ব্যক্তিগত খণ্ডৰ এটা প্ৰতিষ্ঠানত কাম কৰি চলাই আছিল ঘৰখন। এমাহ পূৰ্বে ধৰা পৰিল তৰালীৰ বৃক্ক ৰোগ। দৰিদ্ৰ পৰিয়ালটিৰ মূৰত এতিয়া সৰগ ভাগি পৰা অৱস্থা। দাদা ঢুকাৰ পিছত বহুত আমাৰ কষ্ট হৈছিলে, কিন্তু তাৰপিছত মই ভাবিলোঁ কি এনেকৈ থাকিলে নহ'ব, কলেজো যাই থাকিম আৰু দোকান এখনতো সোমাম বুলি। আৰু তেনেকৈ ভাবোঁতে কলাইগাঁৱৰ TVS ডিলাৰ এখনত সোমাইছিলোঁ। হঠাৎ মোৰ গাটো বেয়া কৰি দিলে। এসপ্তাহমান আগৰ পৰা উশাহ নাপাওঁ ভালদৰে। ডক্তৰে ক'লে কি তোমাৰ অলপমান কিডনীটো বেয়া আছে। GMCত ডক্তৰে ট্ৰিটমেণ্ট কৰিছে। তাৰপিছত এতিয়া 7 দিন থকাৰ পিছত ঘৰত আহিব দিছে। কৈছে কি তুমি ঔষধ পাতিবোৰ খাই থাকা, আকৌ চেকআপত আহিব বুলি কৈছে। পৰিয়ালটো চলিব টানে হৈছিলে, এতিয়া লাহে লাহে বেয়া অৱস্থা ফালে যাই আছে। কাৰণ দেউতায়ো ঘৰ চলাব নোৱাৰে, কাম কৰিব নোৱাৰে। এতিয়া মোৰো সেই অৱস্থা হ'ল। চাউলকেইটাৰ বাহিৰে চৰকাৰৰ কোনো আঁচনিয়েই ঢুকি পোৱা নাই পৰিয়ালটোক। আনকি চৰকাৰৰ পৰা পোৱা সুবিধা বিচাৰিবলৈ যাওঁতেই পিতৃক ক'লে এইদৰে। চৰকাৰৰ পৰাতো একোৱে সুবিধা পোৱা নাই। কাৰণ দেউতাই গেছ দিছিলে, কাগজ পাতি জমা দিছিলে। তাৰপিছত 5বাৰমান যোৱাৰ পিছত কৈছে কি আপুনি তিৰোতা মানুহ নেকি, তিৰোতা মানুহে গেছ পায় এনেকৈ কৈছে। অৰুণোদয় সেয়ে তিৰোতা মানুহ নোহোৱাৰ কাৰণে দেউতাৰ নামত দিছিলোঁ, কিন্তু কাটা গ'ল। আৰু চৰকাৰী ঘৰটো পাইছিলোঁ, কিন্তু লাষ্ট কিস্তিটো নোসোমালে, নিদিলে। অকল চাউলকেইটা পাই আছোঁ আৰু বাকী একো নাই। ৰাইজক এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ সহায় সহযোগিতাত আৰু হিমন্ত মামাৰো সহায় সহযোগিতাত যাতে মই সোনকালকে সুস্থ হ'ব পাৰোঁ। মুখ্যমন্ত্ৰীৰ ওচৰত কাতৰ অনুৰোধ পৰিয়ালটোৰ। দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ ভৰসা তৰালীৰ চিকিৎসাৰ ব্যৱস্থাৰ বাবে কিবা এটা যেন সুব্যৱস্থা কৰি দিয়ে চৰকাৰে। মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপৰ্ট, অসম লাইভ 24।